ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 15 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব আজি দুপৰীয়া 3:53 পৰ্যন্ত। তাৰ পিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু স্বাতি নক্ষত্ৰ থাকিব আজি ৰাতি 10:08 পৰ্যন্ত। তাৰ পিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু ৰাতি 10:08 পৰা দ্বীপত দুখ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:20 পৰা 10:08 পৰ্যন্ত, আকৌ 9:01 পৰা 11:49 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপোনাৰ উপস্থিতিয়ে গুৰুত্ব পাব। প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ থাকিব, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। আবদ্ধ হৈ থকা যিকোনো ধন উদ্ধাৰ কৰাৰ সঠিক সময়। কেতিয়াবা আপোনাৰ সন্দেহযুক্ত স্বভাৱটোৱে আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব, গতিকে চিন্তাত নমনীয়তা বজাই ৰাখক। যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট নকৰিব। আজি যিকোনো ধৰণৰ আন্দোলন আপোনাৰ বাবে কঠিন হ'ব পাৰে। খৰখেদা কৰাৰ পৰিৱৰ্তে কামটো গুৰুত্ব সহকাৰে আৰু সাৱধানে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। চৰকাৰী ফাইল আৰু কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক। কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। ইজনে সিজনৰ ওপৰত বিশ্বাসে বিবাহিত জীৱনত সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব। আপোনাৰ প্ৰেম সংগীৰ সৈতে লং ড্ৰাইভত যাওক। আজি আপোনাৰ ডিঙিৰ বিষৰ বাবে কিছু জ্বৰ অনুভৱ হ'ব। অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰত যিকোনো ধৰ্মীয় কাম কাজৰ বাবে ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ প্ৰিয় বস্তুটো বিশেষ আত্মীয়ৰ পৰা উপহাৰ হিচাপে লাভ কৰিব পাৰিব। যিকোনো মূল্যৱান সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ আছে। ডাকযোগে মানুহক লগ পোৱাৰ সুযোগ থাকিব। অভিজ্ঞ লোকৰ পৰা গাইডেন্স আপোনাৰ বাবে এক আশীৰ্বাদ হ'ব। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। যিকোনো ধৰণৰ কাগজৰ কাম কৰি থাকোঁতে এজনে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। যদি আপুনি ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে লগে লগে কাম কৰক। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সহযোগিতামূলক আচৰণ কৰিলে তেওঁলোকৰ কামৰ প্ৰতি সঠিক নিষ্ঠা বজাই ৰাখিব পাৰিব। যিকোনো সমস্যাত আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত পৰামৰ্শ পাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। খাদ্যাভ্যাসৰ ভুলৰ বাবে পেটৰ বিষ হ'ব পাৰে। এই সময়ত নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো ফোন কল ইত্যাদি আওকাণ নকৰিব। কিছু বিশেষ তথ্য পাব পাৰে। আপোনাৰ ঘনিষ্ঠ কাৰোবাক সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব। ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰখাত আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব। সময়ৰ সঠিক ব্যৱস্থাই আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। কথা বতৰা কৰি থাকোঁতে এনে শব্দ ব্যৱহাৰ নকৰিব যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব লাগে। ৰিস্ক প্ৰৱণ কাম যেনে শ্বেয়াৰ, বুলিছনেছ আদিৰ পৰা আজি আঁতৰত থাকক। ব্যৱসায়ত আপোনাৰ উৎস শক্তিশালী কৰক। বাহিৰৰ কাম কাজত অধিক মনোযোগ দিয়ক। আপোনাৰ বছ আৰু অফিচৰ উচ্চপদস্থ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব। ইয়াৰ বাবে আপুনি হয়তো বহু অসুবিধাৰ সন্মুখীন হ'ব লাগিব। পত্নীৰ লগতে পৰিয়ালৰ সদস্যৰ পৰা সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। পুৰণি বস্তুৰ আধিপত্যৰ বাবে আপোনাৰ মনোবল দুৰ্বল হ'ব পাৰে। ধ্যান আৰু ব্যায়াম কৰিলে মানসিকভাৱে আপুনি সুস্থ হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ পিছতো আপুনি সকাহ অনুভৱ কৰিব। এই সময়ত আপোনাৰ ৰাজনৈতিক সম্পৰ্ক আৰু অধিক মজবুত কৰক। তেওঁলোকৰ পৰা কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে। বিবাদিত বিষয়বোৰৰ তীব্ৰতৰ কৰাৰ পৰিৱৰ্তে সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে উত্তেজনা আৰু সম্পৰ্ক নষ্ট হোৱাৰ বাহিৰে একো লাভ নহ'ব।
খন্তেকীয়া সফলতা লাভ কৰাৰ ইচ্ছাত কোনো অনুপযুক্ত কামৰ প্ৰতি আগ্ৰহী নহ'ব। এই সময়ত ধৈৰ্য বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। বিপণন সম্পৰ্কীয় কামত গুৰুত্ব দিব নালাগে। জনসংযোগ পৰিসৰ বৃদ্ধি কৰি আদেশ লাভ কৰিব পৰা যাব। যন্ত্ৰপাতি কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ এই সময়ত লাভজনক অৱস্থাত থাকিব। উৎপাদন আৰু গুণগত মান আৰু অধিক উন্নত কৰক। স্বামী স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক থাকিব। লগতে পৰিয়ালৰ সৈতে যিকোনো ধৰ্মীয় উৎসৱ সম্পৰ্কীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। সময়ে সময়ে উপযুক্ত জিৰণি লোৱাটো জৰুৰী হ'ব। বেছি চিন্তা কৰিলে মূৰৰ বিষ আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। লগতে কিছু সময় ধ্যান ধাৰণাত কটাওক। আপোনাৰ মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সমস্যাৰ সমাধান বিচাৰি পাব। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সংগত কিছু সময় কটালে আপোনাৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব আৰু কঠিন সময়ৰ লগত নিজক সহজে খাপ খুৱাব পাৰিব। সমস্যাৰ সমাধান বিচাৰি উলিয়াওক আৰু সৰু সৰু কথাবোৰক হৃদয়ত লোৱাতকৈ আওকাণ কৰক। দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা আঁতৰত থাকক। শিশুৰ শিক্ষাৰ লগত জড়িত যিকোনো কামত বহুত সময় কটাবলগীয়া হ'ব পাৰে। আপোনাৰ ব্যৱহাৰিক প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক আৰু কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক। আপোনাৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব আৰু কাকো বিশ্বাস নকৰিব। কাৰ্যালয় সম্পৰ্কীয় কামত বিষয়ৰ সৈতে মত বিনিময় কৰাৰ সময়ত সাৱধান হওক। বৈবাহিক সম্পৰ্ক সুখী আৰু প্ৰেমেৰে ভৰা হ'ব, কিন্তু প্ৰেমৰ ক্ষেত্ৰত ভাগ্যই আপোনাৰ অনুকূল স্থিতি নিদিয়ে। নিজৰ বাবেও কিছু সময় আজি উলিয়াওক। সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে। অত্যাধিক কামৰ বোজাৰ বাবে আজি কিছু ভাগৰুৱা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় লোৱাৰ পিছত যুৱক যুৱতীসকলে অতি সুখী অনুভৱ কৰিব। অসমাপ্ত বা আবদ্ধ কাম সম্পূৰ্ণ হ'ব, যাৰ ফলত আপুনি ব্যক্তিগত কাম সম্পূৰ্ণ কৰিবলৈ সময় পাব। আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। কোনোবাই কোৱা যিকোনো নেতিবাচক কথাই আপোনাক বিচলিত কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব। আয়ৰ লগতে অতিৰিক্ত খৰচো থাকিব। কিছু সমস্যা আৰু প্ৰত্যাহ্বান থাকিব পাৰে। ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লওঁতে নিশ্চয়ভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। প্ৰতিদ্বন্দ্বীসকলৰ সৈতে প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ উন্নতি হ'ব। আপোনাৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ বাবে আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হওক। যিকোনো ধৰ্মীয় অনুষ্ঠান বা শুভ কামৰ লগত জড়িত পৰিকল্পনা পৰিয়ালত কৰা হ'ব। চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত খৰখেদা নকৰিব, অন্যথা কিছুমান ভুল হ'ব পাৰে। বিত্তীয় সম্পৰ্কীয় কাম কাজত কাকো বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। ব্যৱসায়ত আপোনাৰ ইচ্ছা অনুসৰি কাম কৰা নহ'ব, কিন্তু তথাপিও আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি সঠিক ফলাফল পাব। ইয়াতকৈ ভাল অৰ্ডাৰো পাব পাৰে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে। পতি পত্নীৰ প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহ হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা আত্মবিশ্বাস আৰু মনোবলৰ অভাৱ অনুভৱ কৰিব। মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যও উন্নত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো কাম আৰম্ভ কৰাৰ আগতে তাৰ বাবে পৰিকল্পনা আৰু ৰূপৰেখা তৈয়াৰ কৰক। তেতিয়াহে কাম আৰম্ভ কৰক। ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফল লাভ কৰিব পাৰিব। যিকোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় কামত সফলতা নিশ্চিতভাৱে পাব। জনসংযোগ বৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক। আনৰ পৰা একো আশা নকৰাকৈ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। মনত ৰাখিব যে আপোনাৰ কামত বাধা সৃষ্টি কৰাত কিছুমান লোকে সক্ৰিয় হৈ উঠিব, গতিকে কাৰো বিপথে পৰিচালিত নহ'ব। আজিৰ লেনদেনৰ কথা পিছুৱাই দিয়ক। প্ৰতিটো ব্যৱসায়িক লেনদেনত কেৱল নিশ্চিত বিলৰ জৰিয়তেহে লেনদেন কৰক, কাৰণ কোনোবাই প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত ইতিবাচক ফলাফল লাভ কৰিব পাৰিব। কাৰ্যালয়ত কোনো ক্লায়েণ্টৰ লগত তৰ্ক হ'ব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্কত সঠিক সমন্বয় বজাই ৰাখিব লাগিব। বন্ধু এজনক লগ পাব আৰু মনটো উল্লাসিত হৈ পৰিব। অত্যাধিক পৰিশ্ৰমৰ বাবে মানসিক চাপ আৰু দুৰ্বলতা আহিব পাৰে। উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস গ্ৰহণ কৰাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতকৰ বাবে আজি উৎকৃষ্ট পৰিস্থিতি ৰৈ আছে। অৰ্থনৈতিক পৰিকল্পনাও সফল হ'ব। আপোনাৰ মনত নতুন পৰিকল্পনাৰ সৃষ্টি হ'ব, যিটো ঘৰ আৰু ব্যৱসায় দুয়োটাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব। বহিৰাজ্যলৈ যাবলৈ ইচ্ছা কৰা লোকসকলে ভাল খবৰ লাভ কৰিব। কিছু সময়ৰ বাবে অন্তৰ্নিহিত আৰু চিন্তা কৰাটো প্ৰয়োজনীয় হ'ব। খং আৰু ইগ'য়ে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে লক্ষ্যৰ পৰা আঁতৰি যাব লাগিব। অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণত ৰাখক। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰাৰ সময় আহি পৰিছে। পিতৃসদৃশ ব্যক্তিৰ সহায় পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব, গতিকে তেওঁলোকৰ কোনো কথাকে আওকাণ নকৰিব। নিয়োজিত লোকৰ বাবে অতিৰিক্ত কাম থাকিব। পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব। বন্ধু বান্ধৱীৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচী আয়োজন কৰা হ'ব। কেতিয়াবা অত্যাধিক কামৰ বোজাৰ বাবে খিংখিঙতা হ'ব পাৰে। আপোনাৰ আচৰণ আকস্মিক কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ ব্যৱহাৰিক পন্থাৰ জৰিয়তে যিকোনো সিদ্ধান্ত ল'ব পাৰিব। আজি আপুনি পৰিয়ালৰ সৈতে শিথিলতা আৰু মনোৰঞ্জনমূলক এক সুখৰ সময় কটাব। গৃহ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কাম কাজৰ পৰিকল্পনাও কৰিব পাৰিব। খৰখেদাকে কোনো সিদ্ধান্ত ল'ব নালাগে। আৰ্থিক হিচাপ কৰি থাকোঁতে অসাৱধানতাৰ বাবে কিবা এটা ভুল হ'ব পাৰে। আনক বেছি বিশ্বাস কৰিলেও আপোনাৰ ক্ষতি হ'ব পাৰে। যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰি চলক। ব্যৱসায়িক বিষয়ত কিছু বাধাৰ সন্মুখীন হোৱাৰ পিছতহে কাম সম্পন্ন হ'ব। কৰ্মক্ষেত্ৰতো নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অসাৱধানতাই ক্ষতি কৰিব পাৰে। নিজৰ লক্ষ্যত উপনীত হ'লে নিয়োজিত লোকৰ মানসিক চাপ দূৰ হ'ব। পৰিয়ালৰ ব্যৱস্থা শিথিল হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰাও উপযুক্ত বিবাহ প্ৰস্তাৱ আহিব পাৰে। আজি আপোনাৰ এচিডিটি আৰু গেছৰ বাবে বুকুত জ্বলা পোৰা আৰু বিষ হোৱাৰ অভিযোগ থাকিব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আৱেগৰ সলনি ব্যৱসায়িকভাৱে কামবোৰ সম্পন্ন কৰিলে অধিক সফলতা লাভ কৰিব পাৰিব। পৰিয়ালৰ আৰামৰ বাবে বজাৰ কৰাত যথেষ্ট খৰচ হ'ব। পৰিয়ালৰ সদস্যৰ সুখৰ আগত খৰচক গুৰুত্ব নিদিব। কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে ভাই ভনীৰ দিশা পৰামৰ্শ আৰু সহযোগত কোনোবা নহয় কোনোবা উপায় নিশ্চিতভাৱে পাব। ল'ৰা ছোৱালীৰ কাম কাজত ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। এই সময়ত অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত অধিক গুৰুত্ব দিয়ক আৰু ব্যৱসায়টোক অধিক প্ৰচাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা প্ৰভাৱশালী লোকৰ সৈতেও যোগাযোগ সৃষ্টি হ'ব। কৰ্মচাৰীৰ মাজত যিকোনো বিবাদে কৰ্মক্ষেত্ৰৰ ওপৰতো প্ৰভাৱ পেলাব। পৰিয়ালৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব আৰু এই সময়ত নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব লাগিব। গৰম আৰু আৰ্দ্ৰতাৰ বাবে চৰ্দি আৰু কাহৰ দৰে এলাৰ্জি আপোনাৰ অসুবিধা দিব পাৰে। অসাৱধান নহ'ব, লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ত ভাগ্যৰ তৰা শক্তিশালী হৈ আছে। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক আৰু লগতে কাৰ্যকৰী কৰক। আপোনাৰ বাবে এই কামটো কৰিলে বৰ ভাল হ'ব। স্থবিৰ কামে গতি লাভ কৰিব আৰু লোৱা সিদ্ধান্তবোৰো সফল হ'ব। আৱেগৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কথা কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। শিশুৰ লগত কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰক। কিছুদিনৰ পৰা ব্যৱসায়িক খণ্ডত চলি থকা সমস্যাবোৰত কিছু সফলতা পোৱাৰ সম্ভাৱনা আছে, কিন্তু যিকোনো কাম কেৱল আপোনাৰ তত্ত্বাৱধানত কৰাটোৱে ভাল হ'ব। অচিনাকি মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। আলহীৰ আগমনৰ বাবে ঘৰখনত এক ব্যস্ত পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।